নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে ভাৰতে তাৰ প্ৰত্যুত্তৰ দিব কিন্তু সন্ত্ৰাসবাদীয়ে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে ভাৰতে কি কৰিব ব্যৱসায় আৰু সন্ত্ৰাসবাদ একেলগে নচলে কিন্তু ট্ৰাম্পে জানো বাণিজ্যিক চুক্তিৰ কথা কৈয়ে ভাৰত পাকিস্তানক যুদ্ধবিৰতিৰ বাবে সন্মত কৰা নাই কালি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক'লে আৰু কি নক'লে মোদীৰ কালি নিশাৰ ভাষণটোৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে যোৱা 22 এপ্ৰিলত পেহেলগামৰ নিশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ঘটা মূল ঘটনাবোৰৰ কালানুক্ৰমটো যাক ইংৰাজীত ক্ৰনলজি বুলি কয় আমি এবাৰ মনত পেলোৱা দৰকাৰ এপ্ৰিলৰ 22 তাৰিখে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ কৰে পিছদিনা 23 এপ্ৰিলৰ দিনা সিন্ধু নদী চুক্তি বাতিল কৰাকে আদি কৰি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে এপ্ৰিলৰ 24 তাৰিখে চৰকাৰে সৰ্বদলীয় সভা অনুষ্ঠিত কৰে কিন্তু সেই সভাত প্ৰধানমন্ত্ৰী উপস্থিত নাথাকি বিহাৰত নীতিশ কুমাৰৰ লগত অইন এখন সভাত উপস্থিত থাকে এইখিনিতে উল্লেখ কৰা দৰকাৰ যে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছতে ভাৰতে সকলো চৰকাৰী কাৰ্যসূচী স্থগিত ৰাখিছিল মোদীয়ে কিন্তু তেওঁৰ বিহাৰৰ সভাখন বাতিল কৰা নাছিল তাৰ পিছত 7 মেৰ দিনা ভাৰতৰ সৈন্য বাহিনীয়ে পাকিস্তানত থকা 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলালে তাৰ প্ৰত্যুত্তৰত পাকিস্তানে 8 মেৰ দিনা ভাৰত পাকিস্তান সীমান্ত অঞ্চলত নিৰ্বিচাৰে আক্ৰমণ কৰিলে ভাৰতৰ ভালে সংখ্যক সাধাৰণ মানুহ হতাহত হ'ল এনেদৰে দুয়োখন দেশৰ মাজত উত্তেজনা চলি থাকিল দুয়োখন দেশৰে সামৰিক ক্ষয়ক্ষতি হ'ল আকৌ ভাৰতে 8 মেৰ দিনা দ্বিতীয়বাৰৰ বাবে সৰ্বদলীয় বৈঠক পাতিলে এইবাৰো প্ৰধানমন্ত্ৰী মোদী এই সভাত অনুপস্থিত থাকিল তেনেদৰে ভাৰত পাকিস্তানৰ মাজত সামৰিক উত্তেজনা অব্যাহত থাকিল ইতিমধ্যে আমাৰ প্ৰভুভক্ত প্ৰচাৰ মাধ্যমে কৰাচী বন্দৰ ধ্বংস কৰি পেলালে তেওঁলোকে গৈ আনকি ইছলামাবাদো পালেগৈ কিন্তু প্ৰচাৰ মাধ্যমত এনেদৰে তুমুল যুদ্ধোন্মাদনা চলি থকাৰ মাজতে হঠাৎ শনিবাৰে সন্ধিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰা এই টুইটটো আহিল আফটাৰ এ লং নাইট অফ টক্স mediated by the United States, I'm pleased to announce that India and Pakistan have agreed to a full and immediate ceasefire. Congratulations to both countries on using common sense and great intelligence. Thank you for your attention to this matter. গতিকে আমেৰিকাই উৰে নিশা উজাগৰে থাকি ভাৰত পাকিস্তানক যুদ্ধবিৰতিৰ বাবে সন্মত কৰালে তেওঁলোকে সাধাৰণ জ্ঞান আৰু প্ৰচুৰ বুদ্ধিমত্তাৰ পৰিচয় দি সেই সিদ্ধান্তত উপনীত হোৱাৰ বাবে দুয়োখন দেশকে ট্ৰাম্পে ধন্যবাদ জনালে তাৰ পিছত মাত্ৰ 5 মিনিটৰ বাবে আমাৰ বৈদেশিক সচিবে সংবাদমেল পাতি সাংবাদিকসকলৰ পৰা কোনো প্ৰশ্ন নোলোৱাকৈ পাকিস্তানৰ সৈতে হোৱা সামৰিক উত্তেজনা বিৰতিৰ ঘোষণা কৰিলে সেইদিনা তেওঁ কি কৈছিল সুদকচোন Director General of Military Operations of Pakistan called the Director General of Military Operations of India at 15:35 hours earlier this afternoon. It was agreed between them that both sides would stop all firing and military action on land and in the air and sea with effect from 1700 hours Indian Standard Time today. Instructions have been given on both sides to give effect to this understanding. The Directors General of Military Operations will talk again on the 12th of May at 1200 hours. Thank you. এনেদৰে উত্তেজনা প্ৰশমনৰ চুক্তি হোৱাৰ পিছতো কিন্তু জম্মু কাশ্মীৰত সীমান্তৰ সিপাৰৰ পৰা মাজে মাজে বোমা বাৰুদ ফুটাই থকাৰ খবৰ পোৱা গ'ল হতাহত হ'ল মানুহ ভাৰতে পাকিস্তানে উত্তেজনা প্ৰশমনৰ চুক্তি ভংগ কৰাৰ কথা কৈছে আৰু ভাৰতৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ পাকিস্তানৰ পৰা কৰা হৈছে এই ঘটনাক্ৰমৰে শেহতীয়া ঘটনাটো হৈছে কালি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া ভাষণটো বুদ্ধ পূৰ্ণিমাৰ দিনা শান্তিৰ কথা কৈ মোদীজীয়ে ঠিক কথাই কৈছে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া ৰাষ্ট্ৰ যে সন্ত্ৰাসবাদৰে বলি হয় সেইটো মোদী ডাঙৰীয়াই উচিত কথাই কৈছে তেওঁ আৰু কি ক'লে হিন্দুৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ প্ৰত্যুত্তৰ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ'লেই আমি প্ৰত্যাক্ৰমণ চলাম সন্ত্ৰাসবাদ য'ৰ পৰা উৎপত্তি হয় আমি তাতো আক্ৰমণ চলাম আমাক আণৱিক শক্তিৰ ভয় দেখুৱালে নচলিব সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতাৰ মাজত আমি কোনো পাৰ্থক্য নকৰোঁ Operation Sindoor is our policy against terror. If there is a terror attack on India, we'll hit back. We'll take stern action at every place from where the roots of terror spring forth. India will not accept any nuclear blackmail. We won't see the government that sponsors terror and terror outfits as different. Kintu সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰা সম্পৰ্কে আমি প্ৰধানমন্ত্ৰী মহোদয়ৰ পৰা কিবা শুনিলো জানো আক্ৰমণ এটা সংঘটিত হোৱাৰ পিছত কি হয় যি ক্ষতি হ'ব লগা আছে হৈয়ে যায় যেটো পেহালগামত হ'ল কিন্তু তাত যদি উপযুক্ত নিৰাপত্তা থাকিলেহেঁতেন তেতিয়াতো এই ৰুমহৰ ঘটনাটো নঘটিলহেঁতেন গতিকে প্ৰত্যুত্তৰতকৈ প্ৰতিহতে বেছি গুৰুত্বপূৰ্ণ আৰু জৰুৰী নহয় জানো সেই সম্পৰ্কে কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ মুখত আমি একো প্ৰতিশ্ৰুতি নুশুনিলো মোদীয়ে ক'লে সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে নচলে ये युग आतंकवाद का भी नहीं है टेररिज्म के खिलाफ जीरो टॉलरेंस ये एक बेहतर दुनिया की गारंटी है साथियों पाकिस्तानी फौज पाकिस्तान की सरकार जिस तरह आतंकवाद को खाद पानी दे रहे हैं वो एक दिन पाकिस्तान को ही समाप्त कर देगा पाकिस्तान को अगर बचना है तो उसे अपने टेरर इंफ्रास्ट्रक्चर का सफाया करना ही होगा इसके अलावा शांति का कोई रास्ता नहीं है भारत का मत एकदम स्पष्ट है टेरर और टॉक एक साथ नहीं हो सकते टेरर और ट्रेड एक साथ नहीं चल सकते और पानी और खून भी एक साथ नहीं बह सकता এতিয়া ট্ৰাম্পৰ এই কথাখিনি শুনকচোন Again, let me say a few words about the historic events that took place over the last few days. On Saturday, my administration helped broker a full and immediate ceasefire, I think a permanent one, between India and Pakistan, ending a dangerous conflict of two nations with lots of nuclear weapons. And they were going at it hot and heavy, and it was seemingly not going to stop. And I'm very proud to let you know that the leadership of India and Pakistan was unwavering, powerful, but unwavering in both cases. And having these, they really were, from the standpoint of having the strength and the wisdom and fortitude to fully know and to understand the gravity of the situation. And we helped a lot. And we helped also with trade. I said, come on, we're going to do a lot of trade with you guys. Let's stop it. Let's stop it. If you stop it, we're doing trade. If you don't stop it, we're not going to do any trade. People have never really used trade the way I used it. That I can tell you. And all of a sudden they said, I think we're going to stop. And they have. And ট্ৰাম্পে কি ক'লে বাণিজ্যৰ ভয় দেখুৱাই ভাৰত পাকিস্তানক যুদ্ধবিৰতিৰ ঘোষণা কৰিবলৈ বাধ্য কৰা বুলি কোৱা নাই জানো এই সম্পৰ্কে মোদীজী কিয় একো নকলে
ট্ৰাম্পৰ এই কথাখিনি আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি ইটিকিং নহয়নে ইয়াৰ আগতে কোনোবাই দেখকৈ ভাৰতক এনেকৈ ভাৰতৰ সাৰ্বভৌমত্বক এনেকৈ অপমান কৰিব পাৰিছিল নে গতিকে মোদীয়ে সকলো কলে অথচ একো নকলে আৰু মোদীৰ ভাষণ শেষ হওঁতেই নৌহওঁতেই আকৌ আমি কিয় ৰাজস্থান আৰু পাঞ্জাবৰ সীমান্ত অঞ্চলত পাকিস্তানৰ পৰা একাধিক ড্ৰোন আক্ৰমণৰ সন্মুখীন হলো গতিকে ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল ধন্যবাদ